নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ চৰকাৰে ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰাৰ সময়ত কংগ্ৰেছে বিৰোধিতা কৰিছিল পুনৰবাৰ আজিৰ দিনটোতো কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদী সেমি কণ্ডাক্টৰ উদ্যোগ স্থাপনক লৈও কংগ্ৰেছে বিৰোধিতা কৰিছিল কংগ্ৰেছৰ বাবেই চাহ জনগোষ্ঠীয় লোকসকলে মাটিৰ অধিকাৰ লাভ কৰা নাছিল অসমৰ বনাঞ্চল মাটিত বাংলাদেশীক আশ্ৰয় দি ভোট বেংক সবল কৰিব বিচাৰে কংগ্ৰেছ দলে নামৰূপত কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কংগ্ৰেছৰ শাসনত সাৰ কাৰখানা বন্ধ হ'ল উদ্যোগ যাতায়াতত উন্নয়ন নহ'ল কংগ্ৰেছৰ দিনত বিজেপিৰ 11 বছৰটো সেই ক্ষতি পূৰণ কৰিব পৰা নাই আমি উন্নয়নৰ বাবে পৰিশ্ৰম কৰি আছো এতিয়াও বহু কৰিবলৈ বাকি আছে অসমৰ বাবে আগন্তুক নিৰ্বাচনত আমি জয়ী হ'লে সকলো কৰিবলগীয়া কাম আমি কৰিম অসমৰ বাবে এইদৰে মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ পৰা ৰাজ্যসভালৈ যোৱা মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থাকোঁতে অসমে সেমি কণ্ডাক্টৰ নাপালে সাৰ কাৰখানা নাপালে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াইহে আমাক নতুন প্ৰকল্প দিলে এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰবাৰ উচ্চ প্ৰশংসা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় দিনৰ কাৰ্যসূচী নামৰূপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ নামৰূপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ 2014 চনৰ পাছত অসমত নতুন আশা নতুন পৰিৱৰ্তন হৈছে আমি ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হোৱাৰ দিশে আগবাঢ়িছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰমাণ কৰিলে অসমীয়াই আকাশ চুব পাৰে এতিয়া এ ফৰ এপল নকওঁ এ ফৰ আসাম কওঁ আমি মনমোহন সিঙক অসমৰ পৰা প্ৰধানমন্ত্ৰী পাতিছিলো কিন্তু অসমৰ বাবে একো কাম কৰা নাছিল মনমোহন সিঙে আজিৰ দিনটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন আৰু আবেগৰ দিন পূৰ্বে ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে অসম আন্দোলনৰ শহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱা নাছিল অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছো এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা কৰিছে নামৰূপৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ আজিৰ দিনটোতো কংগ্ৰেছ দলৰ বিৰুদ্ধেও সৰব হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সমান্তৰালভাৱে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ দেখিবলৈ পোৱা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আনপিনে বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে এফালে অসমত দ্বিতীয়টো দিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু অসমত দ্বিতীয়টো দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ মহানগৰীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ এমজি এনৰেকা আইনৰ নাম সলনিক লৈ কংগ্ৰেছৰ এই তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত থকাৰ সময়তেই মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সংযমী হৈ আছো দুৰ্বল নহয় পুনৰবাৰ সামাজিক মাধ্যমত পোষ্ট জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ জুবিনৰ চৰিত্ৰ খনন গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা অতিক্ৰম কৰিছে একাংশ মুকা পিন্ধা বন্ধু আৰু অনুৰাগীক সমালোচনা ডক্টৰ পামী বৰঠাকুৰৰ পৰচৰ্চা আৰু নিন্দাই জুবিন গাৰ্গক ন্যায় নিদিয়ে গৰিমা গাৰ্গে চাৰ্জশ্বিটখনক লৈ সন্তুষ্ট বুলি কোৱা নাই চাৰ্জশ্বিটৰ ছেকশ্যন সাব ছেকশ্যন কেইটা ভাল পাইছে বুলি কৈছিল গৰিমাই পৰিয়াল অসমবাসীৰ হৈ চৰকাৰে তদন্ত কৰাইছে জুবিনৰ ঘটনাৰ সেইকাৰণেই গৰিমা গাৰ্গে ছিংগাপুৰলৈ এফআইআৰ দিবলৈ যোৱা নাই পৃথককৈ ছিংগাপুৰত গৰিমা গাৰ্গে তদন্ত কৰাই লাভ নাই অয়তত থকা ছিংগাপুৰৰ অসমীয়াকো সমালোচনা পামী বৰঠাকুৰৰ ছিংগাপুৰৰ অসমীয়া কেইজন কোন ব্ৰেডৰ মই বুজি নাপালো বাৰম্বাৰ মতাৰ পিছতো গোটেই কেইজন অসমলৈ কিয় নাহিল বুলি প্ৰশ্ন অভিমন্যু তালুকদাৰ বোলাজনে অকল হাঁহিয়ে থাকিল সংবাদ মাধ্যমত অভিযুক্তক নিৰ্দোষী বুলি আগতেই অপপ্ৰচাৰ নচলাবলৈ আহ্বান পামী বৰঠাকুৰৰ জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা সহজ নহয় আমি নৰ্মেলাইজড হোৱা নাই আমাৰ জীৱন স্থবিৰ হৈ গ'ল এটা তাৰিখত জুবিনৰ চৰিত্ৰ খনন গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা অতিক্ৰম কৰিছে বুলি সামাজিক মাধ্যমত পুনৰবাৰ বিস্ফোৰক পোষ্ট জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ একাংশ মুখা পিন্ধা লোকৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে জুবিনৰ ভগ্নী পামী বৰঠাকুৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশৰ ঘটনাক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বাংলাদেশৰ ঘটনাক নিন্দা কৰিছে আমছুৱে
বাংলাদেশৰ ঘটনাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সংখ্যালঘু হিন্দু লোকৰ ওপৰত চলোৱা অত্যাচাৰৰ তীব্ৰ বিৰোধিতা কৰিছে আমছুৱে বাংলাদেশত সংখ্যালঘু লোকক জীৱন্তে জ্বলাই দিয়া ঘটনা অমানৱীয় ঘটনা আখ্যা দিয়া হৈছে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে ভাৰত চৰকাৰে কূটনৈতিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বুলি মন্তব্য ৰেজাউলৰ প্ৰয়োজনত বাংলাদেশৰ দৰে সৰু দেশ এখনত সামৰিক শক্তি প্ৰয়োগ কৰিব লাগে ভাৰতে বাংলাদেশত ভাৰতৰ হিন্দু সংখ্যালঘু জনতাৰ ওপৰত অত্যাচাৰ নচলিব বুলি হুংকাৰ প্ৰদান কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি বাংলাদেশক চকু নিদিবলৈ সকিয়নি প্ৰদান কৰা হৈছে আমছুৰ ফালৰ পৰা বাংলাদেশৰ সেই বৰ্বৰ ঘটনাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ পৰিয়ালৰ এজন বিদেশী বাকীসকল স্বদেশী কেনেকৈ হ'ল সৰ্বোচ্চ ন্যায়ালয়ত 15 গৰাকী বিদেশীৰ হৈ আমি যুঁজ দিম ন্যায় আমি পাবই লাগিব বিদেশী ন্যায়াধিকৰণ আদালতে বিদেশী বুলি ঘোষণা কৰা জুৰিয়াৰ আখেদা খাতুনৰ ঘৰত উপস্থিত হৈ এইদৰে মন্তব্য কৰে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে কোনো কাৰণতেই এয়া মানি লোৱা নহ'ব সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব AIUDF দল ঘোষণা কৰিছে বিধায়ক আমিনুল ইছলামে 2026 চনত অৰ্থাৎ নতুন বছৰত মোৰ লগত একেলগে থাইলেণ্ড যাব বিচাৰিছে নেকি আপুনি তেন্তে ৰ'ব তিনিটাকৈ নাম্বাৰ স্ক্ৰীনত আহি আছে এই তিনিটাকৈ নাম্বাৰ আপোনালোকে প্ৰথমে নোট ডাউন কৰক এয়া টোটেলি ফ্ৰী যদি আপোনাৰ ইচ্ছা আছে আমাৰ লগত বিজনেছ কৰিবলৈ দেন কণ্টেক্ট কৰক স্ক্ৰীনত আহি থকা এই তিনিটাকৈ নম্বৰত আৰু বিজনেছ কৰক আৰু পইচাও ইনকাম কৰক লগতে টৰো উপভোগ কৰক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ হত্যা হিংসাৰ দাবানলত পুনৰবাৰ কঁপি উঠিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ পুনৰবাৰ ভয়ংকৰ ঘটনা বাংলাদেশত ভাৰত বিৰোধী ছাত্ৰ নেতা শ্বৰীফ উছমান খাদিৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত পুনৰ বিক্ষোভকাৰীৰ হত্যাৰ বলি হ'ল এটা কণমানি শিশু পুৱতি নিশা খালেদা জিয়াৰ দল বিএনপিৰ নেতা বেলাল হুছেইনৰ ঘৰত অগ্নিসংযোগ কৰে বিক্ষোভকাৰী দলে অগ্নিকাণ্ডৰ ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ নিহত হয় বেলাল হুছেইন 7 বছৰীয়া কন্যা শিশু আয়েশা আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন 2 কন্যাসহ 3 গৰাকী লোক বৃহস্পতিবাৰে দীপুচন্দ্ৰ দাস নামৰ এগৰাকী হিন্দু যুৱকক জ্বলাই হত্যা কৰিছিল উন্মুক্ত জনতাই মুঠতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত এতিয়া কেৱল হিংসাৰ জুই দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ নলবাৰীৰ সকিনা বেগম কোনে নিলে বাংলাদেশলৈ প্ৰশ্ন উত্থাপন হৈছে নলবাৰীৰ সকিনা বেগম আবদ্ধ বাংলাদেশত কোনে সকিনাক লৈ গ'ল বাংলাদেশলৈ নিখাৰ ভিতৰতেই অজ্ঞাতে বাংলাদেশলৈ কোনে নিলে সকিনাক 10 বছৰ পূৰ্বে সকিনাক অবৈধ বাংলাদেশী ঘোষণা কৰিছিল চৰকাৰে ছমাহ পূৰ্বে সকিনা বেগমক আটক কৰি নিছিল আৰক্ষীয়ে এটা স্বাক্ষৰৰ বাবে সকিনাক লৈ যোৱা হৈছিল গোৱালপাৰালৈ সকিনাৰ হাতত বৈধ নথিপত্ৰ থকাৰো দাবী সকিনাৰ পৰিয়ালৰ বৰ্তমান সকিনা বাংলাদেশৰ ঢাকাত থকাৰ খবৰ পোৱা গৈছে বাংলাদেশৰ পৰা অসমলৈ সকিনাক ঘূৰাই অনাৰ আহ্বান জনাইছে এতিয়া সকিনাৰ পৰিয়ালে দিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ অষ্ট্ৰেলিয়াৰ দৰে পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে আফ্ৰিকাত দক্ষিণ আফ্ৰিকাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দুৰ্বৃত্তৰ গুলীত নিহত 9 নিৰীহ লোক অষ্ট্ৰেলিয়াত গুলীচালনাৰ পিছত পুনৰবাৰ অষ্ট্ৰেলিয়াৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে সাউথ আফ্ৰিকাত সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰিছে 9 নিৰীহ লোকক তাৰ পিছতে সমগ্ৰ বিশ্বজুৰি পুনৰবাৰ আৰম্ভ হৈছে এই ঘটনাক লৈ চৰ্চা অন্য এটা খবৰ নতুন বছৰতেই হাগ্ৰামা চৰকাৰে সকলোকে দিব মাটিৰ পট্টা নতুন বছৰতেই হাগ্ৰামা চৰকাৰে সকলোকে মাটিৰ পট্টা প্ৰদান কৰিব বড়ো মুছলমান সকলোৱে পাব ভূমিৰ অধিকাৰ বিটিচিত ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে শীঘ্ৰেই সকলোকে দিয়া হ'ব মাটিৰ পট্টা মুছলমান হিন্দু উভয়ে প্ৰদান কৰা হ'ব এই মাটিৰ পট্টা যাৰ যিমান দখলত আছে আবেদন কৰক শীঘ্ৰেই পাই যাব মাটিৰ পট্টা চৰকাৰৰ ফালৰ পৰা বৰ্তমানলৈকে মাত্ৰ 5500 লোকে আবেদন কৰিছে মাটিৰ পট্টাৰ বাবে সকলো জাতি জনগোষ্ঠীয় কৰিব পাৰিব মাটিৰ পট্টাৰ বাবে এপ্লাই অহা 10 পৰা 15 জানুৱাৰীৰ ভিতৰত মাটিৰ পট্টা দিয়া হ'ব বুলি ঘোষণা হাগ্ৰামা মহিলাৰীৰ
BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰিলে এই ডাঙৰ মন্তব্য নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল সকলো লোককে মাটিৰ পট্টা দিয়া হ'ব নিৰ্বাচনী প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ চেষ্টা কৰিছে এতিয়া BTCৰ নতুন চিফ হাগ্ৰামা মহিলাৰীয়ে দিবলৈছো আন এটা ভাল খবৰ হাতত মাত্ৰ 9টা দিন বিনামূলীয়া ই-ৰিক্সা পাবলৈ এতিয়াই কৰক আবেদন অন্তিম তাৰিখ অহা 30 ডিসেম্বৰ ই-ৰিক্সা পাবলৈ কৰক এপ্লাই বিনামূলীয়া ই-ৰিক্সা পাবলৈ 30 ডিসেম্বৰৰ ভিতৰত আপুনি কৰিব লাগিব আবেদন ৰাজ্যৰ দৰিদ্ৰ ভাষিক সংখ্যালঘু জনতাৰ বাবে এটা ডাঙৰ খবৰ এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে সমগ্ৰ অসমতে বিতৰণ কৰা হৈছে বিনামূলীয়া ই-ৰিক্সা আৰু মপেড 1 ডিসেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া ই-ৰিক্সাৰ বাবে www.linguisticminority.in ৱেবছাইটত এতিয়াই কৰক আপুনি আবেদন ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা আগবঢ়োৱা হৈছে এই বিশেষ সুবিধা 1 টকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰে দিয়া এই বিনামূলীয়া ই-ৰিক্সা আবেদন কৰিবলৈ প্ৰয়োজন হ'ব আবেদনকাৰীৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব লগতে পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আৰু ফটো লৈ শীঘ্ৰেই কৰিব পাৰিব আপুনি আবেদন নথিপত্ৰ যদি বিসংগতি আছে তেন্তে লাভ নকৰিব বিনামূলীয়া ই-ৰিক্সা বিনামূলীয়া ই-ৰিক্সা যদি আপুনি ল'ব বিচাৰে তেন্তে অহা 30 ডিসেম্বৰৰ তাৰিখৰ আগত আপুনি কৰিব লাগিব ই-ৰিক্সাৰ বাবে এপ্লাই অন্য এটা খবৰ গ্ৰেপ্তাৰ কৰো বুলিয়েই কোনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰক্ষীৰ বিৰুদ্ধে কঠোৰ স্থিতি ন্যায়ালয়ৰ এতিয়াৰে পৰা কোনো কাৰণ অবিহনে কোনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে নিৰ্দেশনা অমান্য কৰি গ্ৰেপ্তাৰ কৰাক লৈ ক্ষুণ্ণ উচ্চতম ন্যায়ালয় বিনা কাৰণত কোনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্য সেয়া অবৈধ কোনো কাৰণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰাটো অসাংবিধানিক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আৰক্ষীয়ে ক'ব লাগিব গ্ৰেপ্তাৰৰ প্ৰকৃত কাৰণ ন্যায়াধী এছ উকা ন্যায়াধী NK সিঙৰ বিচাৰপীঠৰ এই ৰায় এতিয়াৰে পৰা কাৰণ অবিহনে কোনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে নিৰ্দেশনা অমান্য কৰি গ্ৰেপ্তাৰ কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে উচ্চতম ন্যায়ালয় আৰক্ষীৰ বিৰুদ্ধে